55 নং ধিং বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক নিৰ্বাচনী তৎপৰতা ভোটাৰৰ পদূলিয়ে পদূলিয়ে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ধিং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আনোৱাৰ হুছেইন। যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতাও দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে 55 নং ধিং বিধানসভা সমষ্টিত। AIUDF অগপ বিজেপি ৰাইজৰ দলৰ সমান্তৰালকৈ নগাঁও জিলাৰ 55 নং ধিং বিধানসভা সমষ্টিত কংগ্ৰেছ দলেও নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। আজি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ধিং সমষ্টিৰ আগন্তুক নিৰ্বাচনৰ প্ৰবল প্ৰাৰ্থিত্বৰ দাবীদাৰ আনোৱাৰ হুছেইনে শলগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত শলগুৰি ৰাজাবাৰী কাছকাটিত ভোটাৰৰ ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে আশীষ গ্ৰহণ কৰা দেখা যায়। ইয়াৰ সমান্তৰালকৈ বলিকটীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বাটমাৰীত এখনি দলীয় সভাত অংশগ্ৰহণ কৰে নেতাগৰাকীয়ে। জ্যেষ্ঠ অধিবক্তা আবুল হাছিম খণ্ডকাৰৰ সভাপতিত্বত আৰু বাটামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত অঞ্চলটোৰ কংগ্ৰেছ কৰ্মীৰ লগতে অঞ্চলটোৰ প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। আজিৰ এই সমগ্ৰ কাৰ্যসূচীত নেতাগৰাকীক সংগ দিয়ে প্ৰাক্তন জিলা পৰিষদৰ সদস্যা বৰ্তমান জিলা কংগ্ৰেছৰ সম্পাদক ফাইজুদ্দিন আহমেদ, ধনিয়াভেটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাইনুল হক চৌধুৰী লগতে সমষ্টিটোৰ গৰিষ্ঠ সংখ্যক সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে। বটদ্ৰৱাৰ পৰা চাহ আলম ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আপুনি ৰাইজৰ লগত মত বিনিময় কৰিছে, জ্যেষ্ঠজনৰ পৰা আপুনি আশীৰ্বাদ লৈছে, কেনে অনুভৱ আপোনাৰ এই মুহূৰ্তত কি ক'ব বিচাৰিছে? চাওক, আজি ৰাতিপুৱাৰ পৰাই মই ধিং সমষ্টিৰ বিভিন্ন প্ৰান্তত গৈছোঁ। শেষত আহি পেলাই আজি বাটমাৰী আহি উপস্থিত হৈছোঁ। ইয়াত বাটমাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ যিসকল বিষয়ববী আছে ক্ৰীড়া সন্থাৰ তেখেতসকলৰ আমন্ত্ৰণক্ৰমে মই ইয়াত আহিছিলোঁ। আহি ইয়াত আমি বহু মানুহক লগ পাইছোঁ। আপোনালোকে চাইছে যে আমাৰ ইয়াত অজস্ৰ মানুহ আছে, সকলোৱে বহুত সঁহাৰি দিছে, সকলোৱে মোক আশীৰ্বাদ দিছে আৰু এটাই কথাই কৈছে যে আগন্তুক দিনত যদি দলীয়ভাৱে মোক প্ৰাৰ্থিত্ব দিয়ে সকলোৱে এক বাক্যে কৈছে আমি সকলোৱে আপোনালোক বিপুল সঁহাৰি জনাইছে তেওঁলোকে, আৰু আগন্তুক দিনত যদি মোক প্ৰাৰ্থিত্ব দলে দিয়ে তেতিয়াহ'লে তেওঁলোকে মোৰ লগত থাকি পেলাই এই দলৰ প্ৰাৰ্থিত্ব কি হিচাপে জিকাই নিব লাগে তাৰ কাৰণে তেওঁলোকে প্ৰাণপণে যুদ্ধ কৰি যাব। দলে যদি আপোনাক প্ৰাৰ্থিত্ব দিয়ে আৰু ধিং সমষ্টিবাসী ৰাইজে যদি আপোনাক আঁকোৱালি লয়, আপুনি ধিং সমষ্টিৰ বাবে কি কৰিব? বহুত সমস্যা। চাওক, এইবিলাক প্ৰতিশ্ৰুতি যদি দিয়া যায় সেইবিলাক চব ঠিক নাথাকে। সঁচা কথা যিটো, যদি আপোনাৰ কাম কৰাৰ ইচ্ছা আছে, আজি আমি আহিছোঁ ইয়াত, মোৰ দেউতাও বিধায়ক আছিলে, মোৰ খুৰাও বিধায়ক আছিলে, মন্ত্ৰী আছিলে। আজি সেই পৰিয়ালৰ পৰা যিহেতু মই আহিছোঁ, সমাজৰ কাম কৰাৰ ইচ্ছা এটা বুকুত লৈ ওলাই আহিছোঁ। আগন্তুক দিনত যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হওঁ তেতিয়াহ'লে এই সমষ্টিৰ কাৰণে কি কৰিম সেইটো আজি কোৱাটো সমীচীন নহ'ব, কাৰণ মই কিমানখিনি পাৰোঁ সেইটো সময়ে ক'ব। গতিকে মই এটাই প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক যে আপুনি সকলোৱে মোক সহায় কৰিব, সকলোৱে লগত থাকিব, আমি সকলোৱে মিলি এই সমষ্টিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰি যাম। দেখা গৈছে যে AIUDF আৰু বিজেপি দলৰ নিৰ্বাচনী যোদ্ধাৰ প্ৰচাৰ অভিযান চলাইছে। আপোনাক যদি প্ৰাৰ্থিত্ব দিয়ে আপোনাৰ প্ৰতিদ্বন্দ্বী কাৰ লগত? চাওক, মই এইটো ভাবাই নাই, কাৰণ যিহেতু এই ধিং সমষ্টি আজিৰ তাৰিখত এটা ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এটা সমষ্টি, আৰু এই সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ হিচাপে বহুতবাৰ প্ৰমাণ দি থৈছে। যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে চাইছে, তাৰ আগৰ লোকসভাটো চাইছে। আগৰ লোকসভাত 1,93,000 ভোট কাষ্ট হৈছিলে, আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া ইয়াত আমাৰ কেণ্ডিডেট আছিলে কলিয়াবৰ লোকসভা সমষ্টিৰ, আৰু তেওঁ ইয়াত 1,93,000 ভোটৰ ভিতৰত 1,76,000 ভোট অকল কংগ্ৰেছ দলে পাইছিলে। সেই ৰেকৰ্ডো ইয়াত আছে। গতিকে মই ভাবোঁ আজিৰ তাৰিখত আপুনি এই সমষ্টিৰ প্ৰান্তে প্ৰান্তে যদি ঘূৰে, এটাই জানিব যে সকলো মানুহ কিন্তু কংগ্ৰেছমুখী হৈ আছে, আৰু এক বাক্যে সকলোৱে কৈছে যে আমি কংগ্ৰেছ দলৰ সপক্ষে ভোট দিম। আৰু আমি এটাই জানো যে অহা বিধানসভা নিৰ্বাচনত যে আমাৰ ইয়াত যিটো ফলাফল হ'ব কংগ্ৰেছ দলৰ সপক্ষে হ'ব, আৰু কংগ্ৰেছ দলে চৰকাৰ কৰিব, আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব।